অসমীয়া ভাষাৰ উত্থান আৰু বিকাশ এক সুদীৰ্ঘ পৰিক্ৰমাৰ ফলশ্ৰুতি। ভাৱ বিনিময়ৰ মাধ্যমৰূপে ভাষাসমূহ সদায় বিৱৰ্তনমুখী। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বৈদিক সংস্কৃতিৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ পালি প্ৰাকৃত অপভ্ৰংশ অৱধিৰ মাজেৰে বিকশিত হৈ অন্যান্য নব্য ভাৰতৰ আৰ্য ভাষাৰ দৰে অসমীয়া ভাষাৰো উত্থান হৈছে। ভাষাতত্ত্ব অনুসৰি অসমীয়া ভাষাত প্ৰাপ্ত লিখিত প্ৰমাণৰ ভিত্তিত ভাষাটোৰ জন্মৰ সময় খ্ৰীষ্টীয় নৱম দশম শতিকাত ধাৰ্য কৰা হ'লেও প্ৰাচীন কামৰূপৰ নৃপতিসকলৰ পৃষ্ঠপোষকতাত চতুৰ্থ পঞ্চম শতিকাৰ পৰা ক্ষুধিত হোৱা তামৰ ফলিসমূহত ব্যৱহৃত সংস্কৃত ভাষাৰ মাজে মাজে অসমীয়া ভাষাৰ কেতবোৰ বিশেষত্বই ভুমুকি মাৰিছে। ইয়াৰ উপৰিও কুমাৰ ভাস্কৰ বৰ্মাৰ আতিথ্য গ্ৰহণ কৰা সপ্তম শতিকাৰ চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ কামৰূপৰ প্ৰচলিত কথিত ভাষাৰ স্বকীয়তাৰ কথা তেখেতে উল্লেখ কৰিছে। অসমীয়া ভাষা উত্তৰ পূব ভাৰতৰ সংযোগী ভাষাৰূপে পৰিচিত। বিংশ শতিকাৰ তৃতীয় দশকত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ আনুষ্ঠানিক পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পাছত 1948 চনত স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ আৰু বাণীকান্ত কাকতিৰ দৰে মহীয়সী ব্যক্তিসকলৰ উদ্যোগত অসমীয়া ভাষাৰ বিদ্যায়তনিক চৰ্চা আৰম্ভ হয়। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰভৃতি আদি সাহিত্যিকসকলৰ প্ৰচেষ্টাৰ ফলস্বৰূপেই অসমীয়া ভাষাই কেৱল উত্তৰ পূৰ্বাঞ্চলতেই নহয় সমগ্ৰ ভাৰতবৰ্ষত স্বীকৃতি আৰু প্ৰতিষ্ঠা লাভ কৰে। সম্প্ৰতি শিক্ষাৰ মাধ্যমৰূপে অসমীয়া ভাষাৰ ব্যাপক প্ৰসাৰ দেখা গৈছে। অসমত প্ৰাথমিক শিক্ষাৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ পৰ্যায়লৈকে PhDৰ প্ৰকল্পলৈকে অসমীয়া ভাষাক মাধ্যম হিচাপে গ্ৰহণ কৰিছে। তদুপৰি অসমীয়া ভাষাৰ সাহিত্যৰাজি ইতিমধ্যেই বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। অসমীয়া বৰ্তমান সময়ৰ বিদ্যায়তনিক ক্ষেত্ৰখনত পৰিলক্ষিত বহু বৈষয়িক চিন্তাসমূহক অসমীয়া তথা অন্যান্য ভাৰতীয় ভাষাসমূহলৈ প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ দ্বাৰা ইংৰাজী ভাষাৰ সৈতে প্ৰত্যক্ষ সংযোগ নথকাকৈ ছাত্ৰ ছাত্ৰীসকলৰ সমগ্ৰ বিশ্ব সম্পৰ্কে জ্ঞান বা অভিজ্ঞতা আৰু পৰিসৰ বৃদ্ধি পাব আৰু তেওঁলোকৰ বৌদ্ধিক উৎকৰ্ষও সাধন হ'ব। তদুপৰি জ্ঞানৰ বিভিন্ন দিশ ভাৰতীয় ভাষাসমূহলৈ সম্প্ৰসাৰণ হ'ব। পূৰ্বতে স্নাতক পৰ্যায়লৈ মাতৃভাষা মাধ্যম হিচাপে লোৱাত অসমীয়া ভাষাত অলেখ গ্ৰন্থ প্ৰকাশিত হৈছিল। বৰ্তমান সময়ত ভাৰতীয় ভাষা সমিতিৰ ভাৰতীয় ভাষাসমূহত পাঠ্যপুথি প্ৰণয়ন প্ৰক্ৰিয়াৰ জৰিয়তে অসমীয়া ভাষাত সম্প্ৰতি 50খন আৰু অদূৰ ভৱিষ্যতে 1000খন গ্ৰন্থ, যাক আমি গ্ৰন্থ বুলি ক'ব পাৰোঁ, উপলব্ধ হ'ব। ইয়াৰ উপৰিও গ্ৰন্থ প্ৰণয়নৰ লগত সংগতি ৰাখি সময়ে সময়ে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে সামাজিক মাধ্যম যাক আমি ছ'চিয়েল মিডিয়া বুলি কওঁ, এই ছ'চিয়েল মিডিয়াৰ জৰিয়তেও অসমীয়া ভাষাত প্ৰণীত পাঠ্যপুথিসমূহে আমাৰ আধুনিক পাঠকসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। স্থানীয় ভাষাত পাঠ্যপুথি ৰচনাৰ বৰ্তমান এই প্ৰচেষ্টাই দেশৰ প্ৰান্তিক স্তৰত বাস কৰা শিক্ষক আৰু শিক্ষাৰ্থীৰ সমাজখনক অনুবাদ আৰু মৌলিক সৃষ্টিৰ মাজেৰে ইংৰাজী ভাষাত উপলব্ধ জ্ঞানৰ বহল ক্ষেত্ৰসমূহৰ সৈতে পৰিচয় কৰাই দিব। ইয়াৰ ফলত উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন বহুভাষিক শৈক্ষিক পৰিৱেশৰ উন্মেষৰ জৰিয়তে ভাৰতীয় তথা পৰম্পৰাগত জ্ঞান ব্যৱস্থাক, যাক আমি ইণ্ডিয়ান নলেজ ছিষ্টেম বুলি কওঁ, এই ক্ষেত্ৰতো এক নতুন দৃষ্টিভংগী, এক নতুন পৰিসৰৰ সৃষ্টি হ'ব। কোনো এটা ভাষা সংস্কৃতিৰ স্পৰ্শ অবিহনে বিকাশ লাভ কৰিব নোৱাৰে। সেই একেদৰে সংস্কৃতিৰ সঠিক মূল্যায়ন কৰিবলৈ স্থানীয় ভাষাৰ মাজত সন্নিৱিষ্ট হৈ থকা ঐতিহ্য আৰু উপস্থিতিক গভীৰভাৱে অনুধাৱন কৰাটো অতিশয় বাঞ্ছনীয়। সেইদৰে ভাষাৰ লগত সংস্কৃতৰ জ্ঞানে পাঠৰ প্ৰকৃত স্বৰূপ বুজাত নিশ্চয় সহায় কৰিব। অসমীয়া ভাষাত প্ৰকাশিত হ'বলগীয়া সম্প্ৰতি 50খন গ্ৰন্থত সাহিত্য, ভাষা, সমাজ বিজ্ঞান, শিক্ষাতত্ত্ব, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, লোকসংস্কৃতি আদিৰ বিভিন্ন বিষয়সমূহ সাঙুৰি লোৱা হৈছে। আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা এই বিষয়সমূহৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলোৱে নিজৰ মাতৃভাষাৰ মাধ্যমেৰে উচ্চ স্তৰৰ শিক্ষা আৰু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব।
ভাৰতীয় ভাষা সমিতিৰ ভাৰতীয় ভাষাসমূহত পাঠ্যপুথি প্ৰণয়নৰ এই প্ৰক্ৰিয়াই উচ্চ শিক্ষা ব্যৱস্থাক জনমুখী কৰি তুলিব। লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থাগাৰত যিসমূহ মেনুস্ক্ৰিপ্ট অৰ্থাৎ পাণ্ডুলিপি আছে তাৰ সংখ্যা প্ৰায় মুঠ হ'ল 4050খন। অনাগত দিনত প্ৰাচীন কালৰ অসমৰ ভাষা যেনে ব্ৰজবুলি, অংকীয়া ভাষাৰ লগতে এই মেনুস্ক্ৰিপ্টসমূহৰ ভাষা যাক কাইথালি বুলি কোৱা হয়, সেই ভাষাসমূহক নতুন প্ৰজন্মৰ মাজত শিকাবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে আমাৰ 7দিনীয়া ৰেচিডেন্সিয়েল কৰ্মশালাৰ আয়োজন কৰিছে আৰু এই প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলি থাকিব যাতে আমাৰ প্ৰাচীন ভাষাসমূহক আমাৰ নতুন প্ৰজন্মক যাতে আমি শিকাব পাৰোঁ। লগতে অসমৰ কিছু জনগোষ্ঠীয় ভাষা যেনে টাইফাকি, চিংফৌ, আইটন ভাষাত আজি 600-700 বছৰৰ আগতে লিখা পাণ্ডুলিপি অৰ্থাৎ মেনুস্ক্ৰিপ্টসমূহ অসমীয়া আৰু ইংৰাজী ভাষালৈ তৰ্জমা কৰাৰ পৰিকল্পনা কৰা হৈছে।